নৱকান্ত বৰুৱা অসমীয়া সাহিত্য জগতৰ এটি অতি প্ৰসিদ্ধ নাম। তেওঁ এগৰাকী কবি, শিশু সাহিত্যিক আৰু ঔপন্যাসিক হিচাপে জনাজাত। এখুদ ককাইদেউ আছিল তেওঁৰ জনপ্ৰিয় ছদ্মনাম। তেওঁ সীমা দত্ত ছদ্ম নামেৰেও কিছু কবিতা ৰচনা কৰিছিল। তেওঁ অসম সাহিত্য সভাৰ বিশ্বনাথ চাৰিআলি অধিৱেশনৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। নৱকান্ত বৰুৱাৰ জন্ম হৈছিল 1926 চনৰ 29 ডিচেম্বৰত গুৱাহাটীত। তেওঁৰ পিতৃৰ নাম আছিল নীলকান্ত বৰুৱা, যি এগৰাকী স্কুল পৰিদৰ্শক আৰু পিছলৈ শিক্ষক আছিল, আৰু মাতৃৰ নাম আছিল স্বৰ্ণলতা বৰুৱানী। তেওঁলোকৰ পৰিয়ালটো মূলতঃ নগাঁৱৰ খৰঙী বৰুৱা পৰিয়ালৰ আছিল। তেওঁৰ তিনিজন ভাতৃ আছিল: দেৱকান্ত, জীৱকান্ত আৰু শিৱকান্ত। তেওঁৰ জ্যেষ্ঠ ভাতৃ দেৱকান্ত বৰুৱাও এগৰাকী জনাজাত কবি আছিল, লগতে এজন আগশাৰীৰ ৰাজনীতিবিদ। নৱকান্ত বৰুৱাৰ শিক্ষা জীৱনৰ আৰম্ভণি হৈছিল এখন বালিকা স্কুলত, য'ৰ পৰা তেওঁ চৰকাৰী মজলীয়া স্কুললৈ আহে। এই বঙলা স্কুলতে তেওঁ ক, খ আৰু প্ৰথম শ্ৰেণী পঢ়িছিল। 1933 চনত তেওঁ নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰে আৰু তাৰ পৰাই 1941 চনত সুখ্যাতিৰে মেট্ৰিকুলেশ্যন পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত তেওঁ কটন কলেজত নাম লগায় যদিও সন্নিপাত জ্বৰৰ বাবে তেওঁৰ পঢ়া শুনাত ব্যাঘাত জন্মে আৰু কটনৰ ছাত্ৰ জীৱন সিমানতে অন্ত পৰে। দেউতাকৰ অৱসৰৰ পিছত পৰিয়ালৰ আৰ্থিক অৱস্থাৰ বাবে গুৱাহাটীত পঢ়াতকৈ কম খৰচী হোৱাত তেওঁ 1943 চনত উচ্চ শিক্ষাৰ বাবে কলিকতাৰ শান্তি নিকেতনলৈ যায়। শান্তি নিকেতনত পঢ়ি থাকোঁতেই দেউতাকৰ মৃত্যু হোৱাত অধ্যক্ষ অনিল চন্দ্ৰই তেওঁৰ BA পৰীক্ষাৰ ফিজৰ দায়িত্ব লয়। 1947 চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী, বঙলা ভাষা, অসমীয়া আৰু ইংৰাজী বিষয়ত অনাৰ্ছসহ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। নৱকান্ত বৰুৱাই 1953 চনত উত্তৰ প্ৰদেশৰ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। শিক্ষাৰ সময়ছোৱাত তেওঁ শান্তি নিকেতনত কিছুদিন কলাভৱনত চিত্ৰকলাৰ শিক্ষাও গ্ৰহণ কৰিছিল আৰু নিজৰ কাব্যগ্ৰন্থৰ লগতে আন কেইবাখনো কিতাপৰ বেতুপাত নিজে অংকন কৰিছিল। তেওঁ নিজৰ কৰ্মজীৱন উত্তৰ প্ৰদেশৰ AK মহাবিদ্যালয়ত শিক্ষকতাৰে আৰম্ভ কৰিছিল। পিছলৈ তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত যোগদান কৰে। 1954 চনত তেওঁ কটন কলেজত যোগদান কৰে আৰু 1984 চনত উপাধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে। ইয়াৰ মাজতে 1964 চনৰ পৰা 1967 চনলৈকে তেওঁ অসম মাধ্যমিক শিক্ষা পৰিষদত ইংৰাজী শিক্ষা বিষয়া হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। নৱকান্ত বৰুৱা আছিল অসমীয়া আধুনিক কবিতাৰ নৱজাগৰণৰ অন্যতম পথ প্ৰদৰ্শক, যাৰ সাহিত্যকৃতি আজিও সমাদৃত। তেওঁৰ লেখাবোৰ সমসাময়িক পৰিৱেশৰ প্ৰতিফলন আছিল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ সাহিত্যিক জীৱন আৰম্ভ কৰিছিল। তেওঁৰ সাহিত্য কৰ্মসমূহক বিভিন্ন ধাৰাত বিভক্ত কৰি আলোচনা কৰিব পাৰি। বৰুৱাই কবিতাৰে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু তেওঁৰ কেইবাখনো কবিতা সংকলন আছে। ইয়াৰ ভিতৰত উল্লেখনীয়সমূহ হ'ল হে অৰণ্য হে মহানগৰ, জ্যোতি আৰু কেইটামান স্কেচ, এটি দুটি এঘাৰটি তৰা, ৰত্নাকৰ, ৰাৱণ, সূৰ্যমুখীৰ অংগীকাৰ, মোৰ আৰু পৃথিৱী, এখন স্বচ্ছ মুখাৰে, দলঙত তামি ঘোঁৰা, সম্ৰাট আৰু ইংৰাজীত অনুদিত নিৰ্বাচিত কবিতা। তেখেতে সৰ্বমুঠ 5খন উপন্যাস লিখিছিল। ইয়াৰ ভিতৰত ককাদেউতাৰ সাৰ উপন্যাসখনক সৰ্বকালৰ ধ্ৰুপদী বুলি গণ্য কৰা হয় আৰু এই উপন্যাসৰ বাবে তেওঁ 1975 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। আন উপন্যাসসমূহ হ'ল কপিলীপৰীয়া সাধু, গৰমা কুঁৱৰী, মানুহ আটাইবোৰ দ্বীপ, পতাচাৰা,
অপদাৰ্থ আৰু অসমাপ্ত অহিংসাৰ জুই শিৰলুত প্ৰকাশিত। বৰুৱাই শিশুসকলৰ বাবেও সাহিত্য ৰচনা কৰিছিল। তেওঁৰ শিশু সাহিত্যসমূহৰ ভিতৰত আছে আখৰৰ জখলা, শিয়ালি পালেগৈ ৰতনপুৰ, ভৌ উকাৰে ভূ, মাখনৰ কুকুৰা পোৱালি, মই টুনিয়ে টুনটুনালোঁ, গোলাপ আৰু বেলি ফুল, মনত পৰা শব্দ, কিশোৰ ৰামায়ণ আৰু মৰুৱা ফুল সংকলন সম্পাদনা। কবিতা, উপন্যাস আৰু শিশু সাহিত্যৰ উপৰিও বৰুৱাই আন কেইবাটাও ধাৰাত সাহিত্য সৃষ্টি কৰিছিল। তেখেতৰ গীতৰ সংকলন হৈছে মনৰ খবৰ, ভ্ৰমণ কাহিনী হৈছে দেশে দেশে মোৰ দেশ, নাটকসমূহ হৈছে এটি গীতৰ জন্ম হ'ল, কুশ জাতক আৰু অভিৰূপ নন্দা। বিবিধ ৰচনাসমূহ হৈছে মোৰে ভাৰতৰে, অসমীয়া ছন্দশিল্পৰ ভূমিকা, ৰমণীয় আৰু কবিতাৰ দেহ বিচাৰ। তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ দুখন উল্লেখযোগ্য গ্ৰন্থ বিশ্বমানৱৰ অভিমুখে আৰু মুক্তধাৰা অনুবাদ কৰিছিল। ইয়াৰ উপৰিও তেওঁ ৱাল্ট হুইটমেনৰ এশ কবিতা, নজৰুল ইছলামৰ কবিতা দুয়োখন সাহিত্য একাডেমীৰ দ্বাৰা প্ৰকাশিত আৰু সুমিত্ৰানন্দন পন্তৰ কবিতা অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ দ্বাৰা প্ৰকাশিত অসমীয়ালৈ ৰূপান্তৰ কৰিছিল। বৰুৱাই ইউৰিডিছৰ মূল গ্ৰন্থ এলচেষ্টিছ আৰু ক্ষিতিমোহন সেনৰ হিন্দু মুছলমানৰ যুক্ত সাধনাও অনুবাদ কৰিছিল। আলেকজেণ্ডাৰ পুষ্কিনৰ দ্য উণ্ডেড স্বান নামৰ কবিতাটি আহত মৰাল নামেৰে তেওঁ অনুবাদ কৰিছিল। তেওঁ সংকলন আৰু সম্পাদনা কৰা গ্ৰন্থসমূহ হৈছে ভাৰতীয় চাৰুকলাৰ ভূমিকা, আধুনিক অসমীয়া অভিধান, গাৰো অসমীয়া ইংৰাজী অভিধান, ৰবীন্দ্ৰ চয়নিকা, ৰত্নকান্ত বৰকাকতিৰ সহযোগত, শিৰলু, নতুন শিৰলু, জোনবাই, পোহৰ, আলোচনী। নৱকান্ত বৰুৱাই তেওঁৰ সাহিত্য কৰ্মৰ বাবে বহুতো বঁটা আৰু সন্মান লাভ কৰিছিল। 1974 চনত তেওঁ মোৰ আৰু পৃথিৱীৰ কাব্য গ্ৰন্থৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে। 1975 চনত তেওঁৰ উপন্যাস ককাদেউতাৰ হাৰৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে। ইয়াৰ উপৰিও ভাৰত চৰকাৰে তেওঁক সাহিত্য আৰু শিক্ষা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে 1976 চনত পদ্মভূষণ সন্মানেৰে বিভূষিত কৰে। তেওঁ 1993 চনত অসম উপত্যকা সাহিত্য বঁটা আৰু 1998 চনত কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। নৱকান্ত বৰুৱাই 2002 চনৰ 14 জুলাইত গুৱাহাটীত শেষ নিশ্বাস ত্যাগ কৰে। নৱকান্ত বৰুৱা কেৱল এগৰাকী সাহিত্যিক নাছিল, তেওঁ আছিল আধুনিক অসমীয়া সাহিত্যৰ এক পথ প্ৰদৰ্শক। তেওঁৰ সৃষ্টিসমূহে অসমীয়া ভাষা সাহিত্য জগতক চিৰদিন সমৃদ্ধ কৰি ৰাখিব। আজিও তেওঁৰ কবিতা মনত পৰেনে অৰুন্ধতী বা উপন্যাস ককাদেউতাৰ হাৰে পাঠকৰ মনত এক বিশেষ স্থান দখল কৰি আছে।